হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষ, মানে যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত HS হাই ছেকেণ্ডেৰী পাছ কৰিছা সেইবোৰ ষ্টুডেণ্টৰ কাৰণে ঈশানোদয় স্কলাৰশ্বিপ। চ' নতুনকৈ আহিছা যদি চেনেলটোত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু প্লিজ লাইক এটা কৰিবা আৰু তোমালোকৰ পাৰ্চেণ্টেজ কিমান কমেণ্ট কৰিবা আৰু কলেজত এডমিশ্যন লৈছানে কমেণ্ট কৰিবা প্লিজ। চ' আৰম্ভ কৰিছোঁ। ঈশানোদয় স্কলাৰশ্বিপ 2025 বৰ্ষ। জেনেৰেলি ঈশানোদয় স্কলাৰশ্বিপটো 10,000 ষ্টুডেণ্টক দিয়ে, নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক দিয়ে। আৰু বৰ্তমান BA BSc BCom যিবোৰ ষ্টুডেণ্টে কৰিবা সেইবোৰ ষ্টুডেণ্টৰ কাৰণে 80,000 পাৰ ইয়াৰ। আৰু যিবোৰ ষ্টুডেণ্টে মেডিকেল কৰা বা ইঞ্জিনিয়াৰিং কৰা গভ কলেজত বা BBA কৰা LLB কৰা সেইবোৰৰ কাৰণে 1 লাখৰ ওপৰত, মানে সিহঁতৰ কাৰণে পইচা অলপ বেছি। অ'কে, নৰ্মেলি 80,000 ধৰি লোৱা। অ'কে, 10,000 ষ্টুডেণ্টক দিয়ে। চ' এতিয়া আহিছোঁ ডকুমেণ্টছখিনি। ডকুমেণ্টছ কি কি লাগিব তোমালোকৰ? অ'কে, ডকুমেণ্টছ যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিবা সেইবোৰ ষ্টুডেণ্টৰ ডকুমেণ্টছ শুনি লোৱা। ফাৰ্ষ্ট অফ অল তোমাৰ মাৰ্কশ্বিট লাগিব, 10-12ৰ মাৰ্কশ্বিট লাগিব, 10-12ৰ মাৰ্কশ্বিট লাগিব, পাছ চাৰ্টিফিকেট লাগিব আৰু এডমিট লাগিব। এইখিনি বস্তু প্ৰথমত কালেক্ট কৰিবা, মানে ৰাখিবা। তাৰপিছত লাগিব তোমাৰ ইনকাম চাৰ্টিফিকেট। অ'কে, তোমাৰ ঘৰৰ ইনকাম চাৰ্টিফিকেট, অনলাইন ইনকাম চাৰ্টিফিকেট, মৌজাদাৰৰ পৰা যিখন অনা হয় সেইখন নহয়, যিখন অনলাইন আবেদন কৰি পোৱা যায় চাৰ্কল অফিচৰ পৰা, সেইখন লাগিব ইনকাম চাৰ্টিফিকেট। তাৰপিছত লাগিব তোমাৰ আধাৰ কাৰ্ড, মাষ্ট বি। আধাৰ কাৰ্ড নোহোৱাকৈ তুমি এপ্লাই কৰিব নোৱাৰা, ঈশানোদয় এপ্লাই কৰিব নোৱাৰা। আনকি NSPৰ আণ্ডাৰত যিমান স্কলাৰশ্বিপ আছে ঈশানোদয় বাদে কোনো এটাও কৰিব নোৱাৰা। আৰু NSPত তুমি এপ্লাই কৰিবলৈ আধাৰ কাৰ্ড মেণ্ডেটৰী। অ'কে, তাৰে লগতে তোমাৰ আধাৰ কাৰ্ডৰ লগত তোমাৰ বেংক পাছবুক। বেংক পাছবুক মিনছ বেংক পাছবুক, বেংক একাউণ্ট থাকিব লাগিব আৰু তোমাৰ লগত ফিজিকেল পাছবুক যিখন সেইখন থাকিব লাগিব, কাৰণ সেইখন আপলোড কৰা হ'ব। অ'কে, আৰু PRC, মেইন বস্তুটো হ'ল PRC, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। তুমি পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট যদি তোমাৰ আছে দেন অ'কে, যদি নাই বনাই লোৱা। কাৰণ চোৱা, লাষ্ট ইয়াৰ মোৰ পৰা পাৰ্চনেল গাইড হিচাপে বহুত ষ্টুডেণ্ট আছিল। চ' তাৰে পৰা 2-এজনৰ কি হৈছে, এই ডমিচাইল চাৰ্টিফিকেট PRC দিয়া নাছিল। ডমিচাইল চাৰ্টিফিকেট দিয়াৰ কাৰণে সিহঁতৰ ৰিজেক্ট হৈছে। চ' মই নোখোজোঁ তোমালোকক এইবাৰ যিবোৰ ষ্টুডেণ্টে কৰিবা সেইবোৰৰ ৰিজেক্ট হওক। চ' বহুত সময় আছে, PRCখন বনাই লোৱা। চ' ডিছকাছ কৰিলোঁ ডকুমেণ্টছ। তোমাৰ 10-12ৰ মাৰ্কশ্বিট, 10-12ৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, ইনকাম পাছ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড, তোমাৰ ঘৰৰ ইনকাম চাৰ্টিফিকেট, তাৰপিছত মা দেউতা যাৰ নামত বনোৱা, তোমাৰ আধাৰ কাৰ্ড, তোমাৰ বেংক পাছবুক, আৰু বেংক পাছবুকৰ লগত তোমাৰ আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। অ'কে, তাৰপিছত PRC, এইটো বহুত ডাঙৰ বস্তু PRC। চ' বহুত সময় আছে, প্লিজ বনাই লোৱা। তাৰেপিছত লাগিব এখন এফিডেভিট। যেতিয়া এপ্লাই কৰিবা তেতিয়া কোৰ্টত যাবা, তোমালোকৰ ডিষ্ট্ৰিক্টৰ কোৰ্টত। এডভকেট এজনক ক'বা যে মই ঈশানোদয় এপ্লাই কৰি আছোঁ। এডভকেটজনে গম পাব তুমি কিহৰ কাৰণে কি লিখিব লাগিব। তাতে তোমাৰ যিটো এফিডেভিট হ'ব তাতে কি লিখিব লাগিব এডভকেটজনে গম পায়। সেই এফিডেভিটখন আপলোড কৰিব লাগিব আৰু সেইখন ইনকামৰ ওপৰত মানে বেচিছ কৰি লিখা হয়। তোমাৰ গাৰ্জেনৰ নাম থাকিব, মানে তোমাৰ মা দেউতাৰ নাম থাকিব, তোমাৰ নাম থাকিব। অ'কে, সেইটো এডভকেটে জানে, তো সেইটো বনাব পাৰিবা। এইখিনি ডকুমেণ্টছ লাগে, এইখিনি যাৰ আছে। অ'কে, নাই প্লিজ বনাই লোৱা। এতিয়া আহিছোঁ পাৰ্চেণ্টেজ বুলি ক'লে, পাৰ্চেণ্টেজ বুলি নহয়, ছিলেকশ্যন মেৰিট লিষ্ট বুলি ক'লে বৰ্তমান দিনত মই ক'ম, যিবোৰ ষ্টুডেণ্টে মোৰ ওপৰত ট্ৰাষ্ট কৰা, মই অনেষ্ট কথা কৈ আছোঁ, তোমাৰ কাষ্ট মেটাৰ কৰিব। তোমাৰ পাৰ্চেণ্টেজ, তোমাৰ কাষ্ট আৰু তোমাৰ ইনকাম, ঘৰৰ ইনকাম, এই তিনিটা বস্তু মেটাৰ কৰিব তোমাৰ ছিলেকশ্যনত। কাৰণ যিবোৰ ষ্টুডেণ্ট মই দেখিছোঁ, যিবোৰ ষ্টুডেণ্টৰ ইনকাম কম, পাৰ্চেণ্ট অলপ কম আছিল, তথাপিও পাইছে। যিবোৰ কাষ্ট, বহুত ষ্টুডেণ্টে কয় যে দাদা কাষ্ট মেটাৰ নকৰে, ক'তো লিখা নাই কাষ্ট মেটাৰ। শুনা, ক'তো লিখা নাই কাষ্ট মেটাৰ কৰে নকৰে, এইটো ক'তো লিখা নাই। য়েছ, ময়ো জানো ক'ত লিখা নাই। বাট তোমালোক গ্ৰেজুৱেশ্যন এডমিশ্যন লৈছা, তোমালোকে HS পাছ কৰিছা, মেচিয়ৰ হৈছা, তোমালোকে ভালকৈ কথাখিনি বুজা। যদি কাষ্ট চাৰ্টিফিকেট বা কাষ্ট মেটাৰ নকৰে দেন কাষ্ট চাৰ্টিফিকেট তোমালোকে কিয় আপলোড কৰা? দেন আৰু এটা কথা কোৱা, মোৰ বহুত চিনাকি আছে যে জেনেৰেল ষ্টুডেণ্ট 80%ত মানে 79 পোৱা নাই। বাট কি হৈছে, এজন ST ষ্টুডেণ্ট, SC ষ্টুডেণ্টে 71ত 69ত কেনেকৈ পালে? 10% ডিফাৰেঞ্চ কেনেকৈ হয়? যিবোৰ ষ্টুডেণ্ট ST SC সেইবোৰৰ 69%তে হৈ যায়। বাট জেনেৰেল OBC যিবোৰ ষ্টুডেণ্ট আছা সেইবোৰৰ 79, 80 পালেও কেতিয়াবা নহয়। দেন হোৱাই? মানে ইয়াৰ আঁৰত বুজা গ'ল
মই বুজিছোঁ যে কাষ্ট মেটাৰ কৰে। ময়ো প্ৰথমত ভাবিছিলোঁ যে কাষ্ট মেটাৰ নকৰে, বাট এতিয়া যিখিনি এনালাইজ কৰা হৈছে, মোৰ এজন ছাৰ আছে, ছাৰৰ লগত মই ডিছকাছ কৰিয়ে থাকোঁ যে কয় মানে অলৱেজ ছাৰজন আৰু এক্সপাৰ্ট, মানে এইবোৰ এপ্লাই কৰি দিয়ে বা ই কৰে। বাৰু কম সেইটো পিছত, তোমালোকে বৰপেটা ডিষ্ট্ৰিক্টৰ হ'লে মানে এপ্লাই কৰিব পাৰিবা তাতে যাই ভালকৈ। এইবোৰ এনালাইজ কৰি মানে এই কথাখিনি মানে আমি মানে ই কৰিছোঁ যে তোমালোকৰ কাষ্ট মেটাৰ কৰে, তোমাৰ পাৰ্চেণ্ট মেটাৰ কৰিব, তোমাৰ কাষ্ট মেটাৰ কৰিব আৰু তোমাৰ ইনকাম মেটাৰ কৰিব। আৰু ইনকামটো নৰ্মেলি তাতে লিখা আছে নটিছখনত 4.5 লাখৰ বিল' হ'ব লাগে। চ' মই ৰিকুৱেষ্ট কৰিম যিবোৰ ষ্টুডেণ্টে ইনকাম চাৰ্টিফিকেট বনাবা, এটলিষ্ট 1 লাখৰ তলৰ আশে পাশে ৰাখিবা। 1 লাখ, 1,20,000, 1,30,000 এনেকুৱা ৰাখিবা। 2 লাখৰ ওপৰত নাযাবা, এইটো ৰিকুৱেষ্ট। 2 লাখৰ ওপৰত মানে গ'লে অলপ ক্ৰিটিকেল হৈ যায় বস্তুখিনি। আৰু যিবোৰ ষ্টুডেণ্টৰ ইনকাম, ঘৰৰ ইনকাম 4.5ৰ ওপৰত, সিহঁতেতো নোৱাৰে, ইম্পচিবল। আৰু যিবোৰ ষ্টুডেণ্টে সেইবোৰ এপ্লাই কৰিলেও ৰিজেক্ট হৈ যাব, অ'কে। আৰু যিবোৰ ষ্টুডেণ্টৰ 4.5 লাখ বিল' আছে, সিহঁতৰ ভেৰিফিকেশ্যন হৈ যাব, মেৰিট লিষ্টত আহে নে নাহে এইটো পিছৰ কথা, অ'কে। ইনকাম, যিবোৰ ষ্টুডেণ্ট ইনকাম চাৰ্টিফিকেট বনাবা, নিয়াৰলি 1 লাখ, 1,20,000, 1.5 লাখ, 2 লাখৰ তলত আশে পাশে ৰাখিবা, এনেকুৱা ৰাখিবা। আৰু যিবোৰ ষ্টুডেণ্টৰ ইনকাম 4.5 লাখ আছে, সেইবোৰতো ইম্পচিবল, কাৰণ ধৰাই আছে ইনকাম 4.5, বিল' 4.5 লাখ। তো ইনকাম ক'লোঁ, কাষ্ট চাৰ্টিফিকেটৰ কথা কৈ দিলোঁ, অনেষ্ট কথা কৈ দিলোঁ। এতিয়া নিজে ডিচাইড কৰা। এইখিনি হ'ল মেইন মুদ্দা। এতিয়া তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন পৰ্টেল হ'ল NSP পৰ্টেল। NSP পৰ্টেল ইতিমধ্যে 2025-26 কাৰণে অ'পেন হৈ গৈছে, বাট ঈশানোদয় স্কলাৰশ্বিপটো এতিয়ালৈকে অ'পেন হোৱা নাই। UGCৰ আণ্ডাৰত যিটো ঈশানোদয় স্কলাৰশ্বিপ, সেইটো এতিয়ালৈকে অ'পেন হোৱা নাই। অতি সোনকালে অ'পেন হৈ যাব, অ'পেনিং চুন আছে, অতি সোনকালে 15 জুন বা 15 জুনৰ আশে পাশে বা 20 জুনৰ ভিতৰত এই মাহত অ'পেন হৈ যাব। যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিবা, চ' আৰু এটা ৰিকুৱেষ্ট কৰিম, OTR বনাবা। OTR বনাব লাগিব প্ৰথমত, বাট OTR বনাব এতিয়া সময় দিছে, এতিয়া OTR বনাব পাৰিবা। মই ৰিকুৱেষ্ট কৰিম, যিবোৰ মোক চাই থাকা, প্লিজ এতিয়াই তুমি একো নকৰিব নালাগে। তোমালোকে বিন্দাছ ডকুমেণ্টছখিনি কালেক্ট কৰা, তাৰপিছত এডমিশ্যন লোৱা কলেজত। তাৰে পিছত যেতিয়া ফুল্লি আপডেট হৈ যাব, বৰ্তমান NSP ছাইট যিটো পৰ্টেল যিটো, সেইটো টেকনিকেল ইৰৰত আছে, কাৰণ ছাৰ্ভাৰ সিহঁতৰ ডাউন আছে, কাৰণ সিহঁতে এই NSP পৰ্টেলটো আপগ্ৰেড কৰি আছে, আপডেট দি আছে। 2025-26 কাৰণে আপগ্ৰেড বা কিবা ইম্প্ৰুভমেণ্ট কৰি আছে। তো সেইকাৰণে যিবোৰ 2025 বৰ্ষত এপ্লাই কৰিছে, সিহঁতৰো এতিয়া ইৰৰ আহি আছে বা নট ফাউণ্ড দেখাইছে, কিবা কিবি। চ' সিহঁতেও ভয় খাব নালাগে, তোমালোকেও ভয় খাব নালাগে। পুৰণা ষ্টুডেণ্টখিনিক কৈছোঁ, প্লিজ যদি কোনোবাই চাই আছা, তোমালোকে বিন্দাছ থাকা। তোমালোকৰ মেৰিট লিষ্ট আহিব, সেইকাৰণে ইমান ছাৰ্ভাৰ ডাউন হৈ আছে। আৰু নতুন ষ্টুডেণ্ট, তোমালোকে OTR এতিয়াই বনাব নালাগে। OTR যেতিয়া ফাইনেল আপডেট কমপ্লিট হৈ যাব, এভৰি স্কলাৰশ্বিপ, NSPৰ আণ্ডাৰত বহুত স্কলাৰশ্বিপ আছে, ষ্টেট ৱাইজ আছে বহুত স্কলাৰশ্বিপ, সেইবোৰ এভৰি স্কলাৰশ্বিপ, ইচ এণ্ড এভৰি স্কলাৰশ্বিপ যেতিয়া ষ্টাৰ্ট হৈ যাব, তেতিয়া লাহেকৈ বহুত সময় পাবা, 3 মাহ 4 মাহ সময় পাবা, লাহেকৈ এপ্লাই কৰিবা। আগত কৰিলে কি হয়, এতিয়া আপডেট হৈ আছে, তুমি আগতে OTR বনালা, দেন কি হ'ব, কিবা বেলেগ আপডেট আহি গ'ল, তুমি তাৰপিছত বাদ দিব লাগিব, আধাতে বাদ দিব লাগিব। তো মই ৰিকুৱেষ্ট কৰিম, প্লিজ বি কুল এণ্ড কাম। সময় আছে, বহুত সময় আছে। তোমালোকে ডকুমেণ্টছখিনি বনোৱা, সেইখিনি তোমালোকৰ কাম। কলেজত এডমিশ্যন লোৱা, তাৰপিছত লাহে ধীৰে যেতিয়া ভাল এটা সময় আহে, মই অনেষ্টলি ক'ম, চুইটেবল সময়। আৰু এইটো নাভাবিয়া যে 10 দিন 12 দিন দিব নেকি, নহয়। তোমালোকক মিনিমাম 3 মাহ দিব, মিনিমাম 3 মাহ এপ্লাই কৰাৰ সময় দিব। তো তোমালোকে হাবাথুৰি খাব নালাগে, মেইন কথা। তো এইখিনি আছিল মেইন কথা। আৰু যিবোৰ ষ্টুডেণ্ট ড্ৰপ দিয়া আছা, মই এগেইন ক'ম, যিবোৰ ষ্টুডেণ্ট জেনেৰেলি ড্ৰপ দিয়া ষ্টুডেণ্টে নাপায়, বাট মই ক'ম তোমালোকে এপ্লাই কৰি থোৱা। যিবোৰ ষ্টুডেণ্টে ড্ৰপ দিছা, 2024 বৰ্ষত HS পাছ কৰিছা, প্লিজ 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 এপ্লাই কৰি থবা। 2025 কলেজত এডমিশ্যন ল'বা, তোমালোকে এপ্লাই কৰি থবা। পোৱা নোপোৱা পিছৰ কথা, এটলিষ্ট এপ্লাই কৰা। বাট তাতে নটিছত লিখা আছে ফ্ৰেছ ষ্টুডেণ্টৰ কাৰণে, আৰু আমিও জানো ফ্ৰেছ ষ্টুডেণ্টৰ কাৰণে। বাট অনেষ্ট কথা কৈ দিওঁ, আজি মোৰ এজন ভাইটিক মই কৈছিলোঁ যে ড্ৰপ দিয়া আছিল, তই এপ্লাই কৰ। আৰু তাৰ লাকিলি এভৰিথিং ইনষ্টিটিউট ভেৰিফিকেশ্যন হৈ গৈছে, তাৰপিছত মিনিষ্ট্ৰী ভেৰিফিকেশ্যন হৈ গৈছে। চ' সেইকাৰণে কৈছোঁ, যিবোৰ ষ্টুডেণ্ট 2024 বৰ্ষত HS দিছা, 25 বৰ্ষত এডমিশ্যন লৈ আছা ডিগ্ৰীত, প্লিজ এপ্লাই কৰি থবা, অ'কে।
সো এইখিনি আছিল মেইন ভিডিঅ' এপ্লাই এতিয়াই নকৰিবা ফুল আপডেট হ'ব দিয়া তেতিয়া এপ্লাই কৰিবা ডকুমেণ্টছখিনি কালেক্ট কৰা আৰু মই এভৰিথিং কৈ দিলোঁ আৰু যিবোৰ ষ্টুডেণ্ট ভাবি আছা যে 54,000 নহয় BA BSc BCom এইবোৰ ডিগ্ৰী কৰিলে তোমালোকে 50 নেহি 80,000 পাবা পাৰ ইয়াৰ বছৰি 80,000 আৰু এই বছৰ এপ্লাই কৰিবা নেক্সট ইয়াৰ পইচা পাবা নেক্সট ইয়াৰ ৰিনিউৱেল কৰিব লাগিব সেম প্ৰসেছ ৰিনিউৱেল কৰাৰ পিছত তাৰ পিছত নেক্সট ইয়াৰ পইচা পাবা এনেকৈ সাৰ্কেল চলি থাকিব 4 বছৰত 3,20,000 পাবা আৰু যিবোৰ টেকনিকেল ডিপাৰ্টমেণ্ট যেনে MBBS ইঞ্জিনিয়াৰিং LLB সেইবোৰে বেছি পইচা পাবা 1 লাখৰ ওপৰত পাবা পাৰ ইয়াৰ আৰু এটা কমেণ্ট আহি থাকে জেনেৰেলি মোৰ পলিটেকনিক ষ্টুডেণ্ট তোমালোকে যদি গভৰ্ণমেণ্ট কলেজত পঢ়ি আছা 3 ইয়াৰ্ছ কোৰ্ছ বা 2 ইয়াৰ্ছ কোৰ্ছ তোমালোকে প্লিজ এপ্লাই কৰিবা ওকে এপ্লাই নোহোৱাকৈ নাথাকিবা ভেৰিফাই হয় নহয় পিছৰ কথা জাষ্ট এপ্লাই কৰা মই কম এপ্লাই কৰা আৰু কাট অফ কৈ দিলোঁ কাট অফ কোৱা নাই পাৰ্চেণ্টেজটো কাট অফ এটা কৈ দিওঁ যে শুনা যিবোৰ জেনেৰেল ষ্টুডেণ্ট আছা এটলিষ্ট তোমাৰ যদি 75 আছে নৰ্মেলি যিবোৰ ষ্টুডেণ্টৰ SC হওক ST হওক OBC হওক জেনেৰেল হওক যদি 80%ৰ ওপৰত আছে 80 বা 80%ৰ ওপৰত আছে তোমালোকে 100% পাবা স্কলাৰশ্বিপ তোমালোকে 100% পাবা আৰু যিবোৰ জেনেৰেল ষ্টুডেণ্ট আছা নৰ্মেলি 75ৰ ওপৰত যদি আছে 75 বা 75ৰ ওপৰত আছে প্লিজ এপ্লাই কৰিবা তাৰে তলত মই নকওঁ যে পাবা নে নাপাবা বাট মন গ'লে কৰিবা এপ্লাই বাট মই ক'ম যে মানে নাযায় কাট অফ নাযায় মানে নাপায় 75ৰ তলত ইমান ষ্টুডেণ্টে নাপায় স্পেচিয়েলি এই বছৰ নাপাব সেইটোৰো ৰিজন আছে পিছত ক'ম বাৰু আৰু যিবোৰ ST SC ষ্টুডেণ্ট আছে ST SC OBC 70ৰ ওপৰত যদি পাৰ্চেণ্টেজ আছে এপ্লাই কৰা আৰু যদি ST ষ্টুডেণ্ট আছা SC ষ্টুডেণ্ট আছা প্লিজ তোমালোকৰ যদি 65 এটলিষ্ট আছে প্লিজ এপ্লাই কৰা আৰু যদি মন আছে 60ৰ ওপৰত আছে ফাৰ্ষ্ট ডিভিজন আছে তথাপিও এপ্লাই কৰিব পাৰা মেবি আহি যাব পাৰে মেবি সিলেক্ট হৈ যাব পাৰা ওকে মই বুজাব চেষ্টা কৰিছোঁ বহুতখিনি কথা প্লিজ কমেণ্টত জনাবা তোমালোকৰ প্ৰব্লেম আৰু কি জানিব লগা আছে মই নিশ্চয় ট্ৰাই কৰিম জনাবলৈ এতিয়া তোমালোকৰ কাম ডকুমেণ্টছ বনোৱা তাৰপিছত লাহে ধীৰে এপ্লাই কৰা বহুত সময় আছে লাহে ধীৰে এপ্লাই কৰিবা সো যিবোৰ 80%ৰ ওপৰত আছে 100% পাবা আৰু যিবোৰ ST SC আছে 65ৰ ওপৰত যদি পাৰ্চেণ্ট আছে 65ৰ ওপৰত দেন বহুত পোৱাৰ চান্স আছে বহুত চান্স আছে আৰু OBC ষ্টুডেণ্ট যিবোৰ 70ৰ ওপৰত OBC ষ্টুডেণ্টৰ আছে এটলিষ্ট যিবোৰ OBC ষ্টুডেণ্ট 70 বা 70ৰ ওপৰত আছে মই ক'ম যে 100% চান্স আছে এটা চান্স আছে আৰু জেনেৰেল ষ্টুডেণ্ট 75ৰ ওপৰত আছে যদি বহুত চান্স আছে সো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ইমানখিনিয়ে আৰু কমেণ্টত জনাবা তোমাৰ পাৰ্চেণ্টেজ তোমালোকে কোন কলেজত এডমিশ্যন লৈছা সেইখিনি জনাবা আৰু কোনটো স্কলাৰশ্বিপ এপ্লাই কৰিবা ঈশানোদয় কৰিবা নে নকৰা সেইটো মানে পাৰিলে কমেণ্টত জনাবা আৰু ভিডিঅ'টো কেনে পালা প্লিজ জনাবা ভাল ইনফৰ্মেটিভ নে জনাবা আৰু দিয়া থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ এগেইন